আমাৰ GMCHক মই জনাব বিচাৰিছোঁ বিশেষকৈ 3 দিন এনে পেচেণ্ট এটা কেৱল বেল্ট বান্ধি পেলাই থৈ দিছে। নিউৰলজিষ্টৰ ডক্টৰে 3 দিন আমি বিচাৰি নাপালোঁ। তাৰপিছত উপায়হীন হৈ আমি মাটি বাৰী বেছি হ'লেও ইয়াতে এডমিট কৰালোঁ। তাৰপিছত অলপমান কিবা ট্ৰিটমেণ্ট হৈছিলে, বাকীটো তাৰ শক্তিখিনি শেষ হ'ল, তেতিয়ালৈকে সি আৰু যুঁজ কৰিব নোৱাৰিলে। গতিকে ভাবক 3 দিন তেনেকে পেলাই থৈছিল, নিউৰলজি বিভাগৰ ডক্টৰে পোৱা নাছিল কিয়? এই সামিউল হক তেখেতৰ আত্মীয়ৰ অভিযোগৰ আঁত ধৰি গোটেই বিষয়টো অনুসন্ধান কৰক। কিয় নিউৰলজিকেল ডক্টৰ নাছিল, কিয় অৱহেলিত হৈছিল, কিয় অৱজ্ঞা হৈছিল, কিয় 3 দিন তেনেকৈ পেলাই থৈছিল, আৰু কঠোৰ শাস্তি দিয়ক। যদি অসম আৰু অসমবাসীৰ কথা ভাবে, সাধাৰণ জনতাৰ কথা ভাবে, এনে কলাই বকচে সাধাৰণ জনতাক দেখুৱালে নহ'ব। কাৰণ আপুনি সকলো সময়তে GMCHত থিয় হৈ থাকিব নোৱাৰে। আপুনি নথকাৰ সময়তো যাতে আপুনি থকাৰ দৰে GMCHৰ চিকিৎসক, নাৰ্ছ বা অন্যান্য কৰ্মচাৰীসকলে সঠিকভাৱে দায়িত্ব পালন কৰে, তাৰ ব্যৱস্থা এটা কৰক। ধন্যবাদ।